কোনজন অদ্যপান্ত বিবরী কওকচোন। বাদ দিয়েহে তোমাৰ পান্তৱ। দিন চাৰেক আগতে তুমি এইটো দুচকীয়াৰে আমাৰ জপনাত খুন্দা মাৰিছিলা। ক্ষমা কৰিব মহোদয়, প্ৰথম চিনাকিতে আপুনি এক অসত্য অভিযোগ জাপি দিব খুজিছে। দুচকীয়াততো মই আজিলৈকে হাতেই দিয়া নাই। আৰু মোৰ স্বৰ্গীয় পিতৃয়েও কৈছিল, বোলে বিষ্ণু দুচকীয়া বৰ অসংজাতি বস্তু, বিশ্বাসৰ অযোগ্য। ক'ত কেতিয়া দুৰ্ঘটনা সংঘটিত কৰে তাৰতো ঠিক নাই। কিন্তু বিষ্ণুজ্যোতি সেই উতলোৱাটোৰ লগত মানে সাদৃশ্য মানে কেনেকৈ? হ'ব পাৰে। এতিয়া আপোনাক দেখিওতো মোৰ মনত পৰিছে মোৰ মাতুললৈ। মাতুল? এই বস্তুটো কি হে? নতুন হেমকোষৰ 1081 পৃষ্ঠাত আছে মাতুল মানে মোমাই। আৰু এই হতভগীয়াৰ আজি এজনো নাই মোমাই। দুখ নকৰিবাহে। তুমি ইচ্ছা কৰিলে মোকেই মামা বুলি মাতিব পাৰা বিষ্ণুজ্যোতি। আরে মামা, তোমার দেরি হওয়া নাই? দেৰিটো হৈছে। আমি দুটা কথা পাতিলো নহয় জানো বিষ্ণুজ্যোতি? হয় মামা, আপুনিতো প্ৰথম দিনাই মোক মৰমৰ জৰিৰে বান্ধিয়ে পেলালে। যাবতো লাগিবই। আহিছো মামা। প্ৰিয়া, শুভৰাত্ৰি। এইজন বেলেগ বেলেগ নহয় নেকি? কি ব্যৱহাৰ, কি ভাষা! হ'বই নামতে